নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজি স্বাধীনতা দিৱস দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি উদাত্ত ভাষণ নৰেন্দ্ৰ মোদীৰ শীঘ্ৰে উন্নত দেশৰ শাৰীলৈ যাব ভাৰতবৰ্ষ আৰু শীঘ্ৰে ৭টাকৈ শক্তি লাভ কৰিব ভাৰতে। কি এই সপ্ত শক্তি, এই সপ্ত শক্তিৰ বিষয়ে কি কৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে সমস্যা জনাইছে মুহূৰ্তত। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আগৰ খবৰ, সপ্তধাৰা শক্তি ভাৰতক নতুন গতি প্ৰদান কৰিব। কি এই সপ্তধাৰা শক্তি, ৭টাকৈ শক্তি। স্বাধীনতা দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত ভাষণ প্ৰদান কৰিছে দেশবাসীক সম্বোধন কৰি। আৰু ৭টা শক্তিৰ দ্বাৰাই দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিব বুলি মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মেক ইন ইণ্ডিয়াৰ মাধ্যমেৰে ভাৰতক বিশ্বৰ অন্যতম মূল উৎপাদন হাব হিচাপে গঢ়ি তোলা হ'ব। আধুনিক প্ৰযুক্তিৰে কৃষি উৎপাদন বৃদ্ধি কৰা আৰু খাদ্য সংসাধন উদ্যোগৰ দ্বাৰা কৃষকৰ আয় দুগুণ বৃদ্ধি কৰা হ'ব। ডিজিটেল ইণ্ডিয়া, AI আৰু নতুন গৱেষণা উদ্ভাৱনৰ জৰিয়তে ভাৰতক বিশ্বৰ প্ৰযুক্তিৰ নেতৃত্বত উপবিষ্ট কৰোৱা হ'ব। ৰেলপথ, বন্দৰ আৰু বিমানবন্দৰসমূহৰ সংযোগ সুদৃঢ় কৰি দেশৰ আন্তঃগাঁথনিৰ ক্ষীপ্ৰ বিকাশ কৰা হ'ব। স্বাৱলম্বী প্ৰতিৰক্ষা উৎপাদন আৰু আধুনিক অস্ত্ৰ শস্ত্ৰৰে দেশৰ নিৰাপত্তা ব্যৱস্থা বিশ্বমানৰ কৰি তোলা হ'ব। নৱীকৰণযোগ্য শক্তি আৰু সাগৰীয় সম্পদৰ সঠিক ব্যৱহাৰ কৰা হ'ব। পৰিৱেশ অনুকূল অৰ্থনৈতিক বিকাশ কৰিব ভাৰতে। যোগ, আয়ুৰ্বেদ, কলা সংস্কৃতি, চিনেমাসমূহৰ জৰিয়তে বিশ্বজুৰি ভাৰতৰ সুনাম আৰু প্ৰভাৱ বৃদ্ধি কৰা হ'ব। এই ৭টাকৈ সপ্তধাৰা শক্তিয়ে ভাৰতক নতুন গতি প্ৰদান কৰিব, বিকাশৰ ধাৰাত নতুন গতি প্ৰদান কৰিব। স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত ভাষণ প্ৰদান কৰিছে। আজি ভাৰতৰ স্বাধীনতা দিৱস দেশৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে, পালন কৰা হৈছে। আৰু 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত সপ্তধাৰাৰ বিষয়ে উল্লেখ কৰিছে। সপ্তধাৰাৰ ভাৱনাক বিস্তৃত ৰূপত তেওঁ দাঙি ধৰিছে। সপ্তধাৰাক উৎপাদন, কৃষি, প্ৰযুক্তি, আন্তঃগাঁথনি, প্ৰতিৰক্ষা, সেউজ অৰ্থনীতি, ভাৰতৰ ৭টাকৈ ধাৰাৰ বিষয়ে উল্লেখ কৰিছে। শীঘ্ৰে ভাৰত উন্নত দেশৰ শাৰীলৈ যাব আৰু ভাৰতক সপ্তধাৰা শক্তিয়ে ভাৰতক নতুন গতি প্ৰদান কৰিব। সপ্তধাৰা শক্তিয়ে ভাৰতক নতুন গতি প্ৰদান কৰিব। স্বাধীনতা দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত ভাষণ প্ৰদান কৰিছে। ৮০ সংখ্যক বৰ্ষপূৰ্তিৰ দিনা, স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু উন্নত ভাৰত গঢ়াৰ সংকল্পক তেওঁ সুদৃঢ় কৰি তুলিছে। 2047 চনৰ ভিতৰত ভাৰতৰ স্বাধীনতাৰ যি ৭০ বৰ্ষ উদযাপন কৰিব, ৭০ বৰ্ষত ভাৰতক এখন উন্নত, আত্মনিৰ্ভৰ আৰু বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাই হৈছে লক্ষ্য। দেশবাসীৰ সন্মুখত উন্নয়নৰ ৰূপৰেখা দাঙি ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে সপ্তধাৰা, অৰ্থাৎ দেশৰ সামগ্ৰিক বিকাশক আগুৱাই নিবলৈ ৭টা শক্তিশালী ধাৰাৰ ওপৰত একেলগে গুৰুত্ব আৰোপ কৰিছে ভাৰতে কেৱল এটা বা দুটা খণ্ডৰ ওপৰত নিৰ্ভৰশীল নহয়। উদ্যোগ, কৃষি, প্ৰযুক্তি, আন্তঃগাঁথনি, প্ৰতিৰক্ষা, এই শক্তি আৰু ভাৰতীয় যি সংস্কৃতি, সকলোবোৰৰ ক্ষেত্ৰৰ সমান্তৰাল বিকাশৰ জৰিয়তেহে ভাৰতে শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব পাৰিব, ভাৰতৰ সম্ভৱ হ'ব। আৰু সপ্তধাৰাৰ এই ৭টা শক্তিয়ে ভাৰতক নতুন গতি প্ৰদান কৰিব। মেক ইন ইণ্ডিয়াৰ জৰিয়তে উৎপাদন শক্তিশালী কৰা হ'ব। আৰু সপ্তধাৰাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ দিশ হৈছে মেক ইন ইণ্ডিয়া। মেক ইন ইণ্ডিয়া, ভোকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ জৰিয়তে দেশীয় উৎপাদন বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইলেক্ট্ৰনিক্স, মোবাইল ফোন, ৰেল কোচ, প্ৰতিৰক্ষা সামগ্ৰী, ছেমি কণ্ডাক্টৰ আদি যি প্ৰকল্প ভাৰতত হৈ আছে, উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে লক্ষ্য বান্ধি লৈছে ভাৰতৰ। এই কাৰ্যৰ ফলতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে দেশত নতুন ভাৰতক নতুন গতি প্ৰদান কৰিব। কি এই সপ্তধাৰা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য কৰিছিল আজি দেশবাসীক সম্বোধন কৰি এই মন্তব্য আগবঢ়াইছো। का 1/4 हिस्सा बीत चुका है और अगला 1/4 हमारे लिए अत्यंत महत्वपूर्ण है। अब हम रुक नहीं सकते हैं, हमारी गति नहीं रुक सकती है, हमारी दिशा तय हो चुकी है, हमें प्राप्त करके रहना है। और इसके लिए हमें अपना वर्क कल्चर बदलना होगा,
हमारे वर्क कल्चर को बदलते हुए हमें हमारी सोच को भी बदलना होगा, हमें हमारे काम की गति को भी बदलना होगा। जो काम पिछले 5-7 दशक में नहीं हुए हैं, वो काम हमें आने वाले 5-7 साल में करने हैं। और मेरा भरोसा है मेरे देश की युवा शक्ति पर, मेरे देश के नौजवानों पर, मेरे देश की माताओं को बहनों पर, मेरे देश के किसानों पर, मेरे देश के मजदूरों पर कि हम इस सपने को साकार कर सकते हैं। और इसलिए हमें रिफॉर्म की गति को भी आगे बढ़ाना है। और जब मैं रिफॉर्म की बात कर रहा हूं, रिफॉर्म नहीं हमारे लिए कोई कंपल्सन है, नहीं रिफॉर्म ये हमारे के लिए कोई बजबड़ है। हमारे लिए रिफॉर्म ये कन्विक्शन है। आउट ऑफ कन्विक्शन हम रिफॉर्म एक्सप्रेस पर चल पड़े हैं और हम आने वाले दिनों में भी नेक्स्ट लेवल रिफॉर्म की ओर बढ़ने वाले हैं। और इसलिए सरकार, समाज, उद्योग, उत्पादक, किसान, हर किसी ने अपनी ट्रेडिशनल व्यवस्थाओं में रिफॉर्म करना पड़ेगा, सोच में रिफॉर्म करना होगा, अपने लक्ष्यों को रिफॉर्म करना होगा। और इसलिए मेरे प्यारे देशवासियों, हमें एक निश्चित दिशा में को लेकर के चलना होगा। मैं आज उस युग को भी याद करना चाहूंगा जब देश, भारत का सामर्थ्य सप्त सिंधु के रूप में हम जानते थे, हम समझते थे, हम सुनते थे। अब विकसित भारत बनाने के लिए हमें नई धारा चाहिए। आज लाल किले की प्राचीर से मैं देश के सामने शक्ति की सप्त धारा का आवाहन करता हूं। आने वाले 5-7 साल में जो पिछले 5-7 दशक में नहीं हुआ, वो सप्त धारा के सामर्थ्य से, शक्ति से हम देश को नई ऊंचाई, नई गति देंगे और नए लक्ष्यों को पार करने वाला सामर्थ्य देंगे। और इसके साथ साथ देश की युवा शक्ति का सामर्थ्य का भरपूर राष्ट्र निर्माण में उपयोग होगा, उनकी शक्ति जोड़ी जाएगी। आने वाले दिनों में जब मैं सप्तधारा की बात करता हूं, सप्तधारा की पहली शक्ति है मैन्युफैक्चरिंग पावर। मेरे प्यारे देशवासियों, हमें मैन्युफैक्चरिंग सेक्टर को बहुत आगे बढ़ाना होगा और प्रोडक्शन बढ़ाने के साथ साथ हमें छोटे छोटे पुर्जे भी बनाने हैं और बड़े बड़े प्रोडक्ट भी बनाने हैं। पूरा वैल्यू चेन हमारा होना चाहिए और उसे लेकर के चलना। हमें कंपोनेंट भी चाहिए और हमें कंप्लीट मैन्युफैक्चरिंग भी चाहिए, कंप्लीट प्रोडक्ट भी चाहिए। डिजाइन से लेकर मैन्युफैक्चरिंग तक भारत को ग्लोबल सप्लाई चेन का भरोसामंद केंद्र बनना होगा। इसके लिए मैं 3 चीजों पर विशेष जोर देना चाहता हूं। मैन्युफैक्चरिंग के क्षेत्र में जो मेरे भाई बहन हैं, ये समय का ये अवसर है, इस अवसर को जाने मत दें। और इसके लिए हमें कॉस्ट, क्वालिटी और स्केल, इसके विषय में वैश्विक मानदंडों से खरा उतरना पड़ेगा। हमारी फैक्ट्रीज कॉम्पिटिटिव हो, हमारे प्रोडक्ट्स यूजर फ्रेंडली हो, हमारा पैकेजिंग दुनिया के लोगों को लुभावने वाला हो, आकर्षित करने वाला हो, हमारा जीरो डिफेक्ट प्रिसिजन मैन्युफैक्चरिंग ये हमारी पहचान बनना चाहिए। हर मैन्युफैक्चरर, हर एंटरप्रेन्योर, हर एमएसएमई से मैं कहना चाहता हूं, ग्लोबल मार्केट में हमारी पहचान विश्वसनीयता और गुणवत्ता के आधार पर होनी चाहिए। क्वालिटी के संबंध में नो कॉम्प्रोमाइज। और इसलिए हमारा मंत्र क्वालिटी, क्वालिटी, क्वालिटी होना चाहिए। यही हमारा ग्लोबल ब्रांड वैल्यू बनेगा। मेरे प्यारे देशवासियों, इस सप्तधारा की दूसरी शक्ति है कृषि और फूड प्रोडक्शन, फूड प्रोसेसिंग। हमें इस दिशा में आगे बढ़ना होगा। हमारे किसानों ने
अब दुनिया के बाजार खुल चुके हैं।